মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ সকলোকে। এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 7ৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সাম 2025-26 শিক্ষাবৰ্ষৰ ইংৰাজীৰ প্ৰশ্নকাকতখন। ইয়াত সম্পূৰ্ণ প্ৰশ্নকাকত সমাধান কৰা হ'ব। 1 নম্বৰীয়া কুৱেশ্যন, গ্ৰামাৰ ছেকশ্যন, নিয়ম সহ আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চাব, যথেষ্টখিনি উপকৃত হ'ব পাৰিবা, কাৰণ বহুকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকে এক্সাম হোৱা নাই। তোমালোকৰ বহুত স্কুলত এতিয়ালৈকে ইংলিছ এক্সাম হোৱা নাই, গতিকে এই ভিডিঅ'টোৰ পৰা ডেফিনেটলি উপকৃত হ'বা। তো ফাৰ্ষ্টত চোৱা, ৰাইট দ্য ফাৰ্ষ্ট 8 লাইন অফ ইউৰ মেমৰি অফ দ্য ফলোয়িং পয়েম। ফাৰ্ষ্টত 8 শাৰী লিখিব লাগে, চিলড্ৰেন অফ দ্য ৰেইনবো কবিতাটিৰ পৰা। নেক্সট, আনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন কমপ্লিট চেণ্টেন্স। তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগে। হুইচ ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ইণ্ডিয়াৰ আটাইতকৈ পুৰণি নেশ্যনেল পাৰ্ক কোনটো? জিম কৰ্বেট নেশ্যনেল পাৰ্ক। When was Leonardo da Vinci born? 15th April 1452. লিঅ'নাৰ্ডো দা ভিঞ্চিৰ জন্ম হৈছিল 15 এপ্ৰিল 1452 চনত। Who was Mona Lisa? Mona Lisa was a portrait of rich merchant wife. Mona Lisa was কি portrait of rich merchant wife. Next, who is the poet of the poem Children of the Rainbow? C.G. Heck. Who was Satyajit Roy? Satyajit Roy was a filmmaker, writer, etc. What is the ratio of the length and breadth of our national flag? 3:2. Name of the two masterpieces of Leonardo. Leonardo দুটা masterpieces কি আছিল? Mona Lisa and the Last Supper. তাৰপিছত সত্যজিৎ ৰয়ৰ কিছুমান ফিল্ম লিখিব লাগে। হোৱাট ইজ দ্য নাইনিটেল, হোৱেৰ ইজ ইট? এইকেইটা অকণমান দীঘল হ'ব কাৰণে মই কোৱা নাই বাৰু। মেটছ দ্য ফলোয়িং। এণ্টানমিষ্ট কাক কোৱা হয়? এন এক্সপাৰ্ট ইন দ্য চাইণ্টিফিক ষ্টাডি অফ দ্য ষ্ট্ৰাকচাৰ অফ হিউমেন অৰ এনিমেল বডিজ। কাৰ্টোগ্ৰাফাৰ, ওৱান হু ড্ৰজ অৰ মেক্স মেপ। স্কাল্পটৰ, ওৱান হু ক্ৰিয়েটছ থিং উইথ ক্লে, wood, stone. ইঞ্জিনিয়াৰ, one who design building, bridges, mountainous, etc. Next, 7 নম্বৰলৈ আগবাঢ়িছোঁ। ইয়াত আছে fill in the blanks with each or every. every ব্যৱহাৰ কৰি তলৰ fill in the blanks খিনি কৰিব লাগে। There is a bus every 4 hours from here. Every হ'ব, কি হ'ব ইয়াত? Every. Dash of the student has 3 book. Each of the student has 3 book. Each হ'ব, of the থাকিলে each বহিব। Day student has written and every student has written an email. মানে সব প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰে? ইমেইল লিখিব। ইমেইল আছে, প্ৰত্যেকৰে ইমেইল আছে, সকলোকে বুজাইছে। They enjoyed every minute of their holidays. Every minute. তাৰপিছত rewrite the following sentence using future perfect tense. Future perfect tense ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগে। তোমালোকে জানাইতো ফিউচাৰ পাৰফেক্ট টেন্সৰ যোনটো ষ্ট্ৰাকচাৰ, যোনটো ফৰ্মুলা, গঠন প্ৰণালী, সেইটো হৈছে ছাবজেক্ট প্লাছ শ্বেল হেভ, উইল হেভ, পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব, মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। গতিকে ফাৰ্ষ্ট এক্সাম্পলটো কৰিলে এনেকৈ কৰিব লাগিব। দে এক্সপেক্ট ডেট দ্য চিটুৱেশ্যন উইল হেভ, কি হ'ব? উইল হেভ ইম্প্ৰুভড, ই দি লগাব লাগিব বিফ'ৰ দ্য ৰিচ প্লেচ। নেক্সট, we will have finished our project before our classes start. Next to চোৱা, my mother will have, কি হ'ব? my mother will have reached, reachৰ লগত ই দি যোগ হ'ব, reached whom before the rain starts. Next, I shall have, I লগত will have নহ'লে হ'ব I shall have received the award by next week. Konika will have completed by test by next month. তাৰপিছত কৈছে ডো এজ ডিৰেক্টেড। আমি WH ৱৰ্ড when ইউজ কৰি আস্ক কুৱেশ্যন কৰিব লাগে। দ্য গেষ্ট কেম এট 7 PM. কেম আছে, ডেট মিনছ এইটো কি আছে? পাষ্ট ফৰ্মত আছে, চিম্পল পাষ্ট টেন্সত আছে, ভাৰ্বৰ দ্বিতীয় ৰূপ আছে, সেইকাৰণে আমি ইয়াত ডিডৰ সহায় ল'ব লাগিব। when did the guest came? when did the guest come? কেম নহ'বগৈ, কাম হ'ব, কাৰণ ইয়াত ডিড বহিছে যে, সেইকাৰণে ইয়াত ভাৰ্বৰ প্ৰথম ৰূপ হ'ব কাম। when did the guest come? Next, he is a doctor.
এইটো হোৱাট ব্যৱহাৰ কৰি আমি বাক্যটো কৰিব লাগে আমি এইটো এনেকৈ লিখিব লাগিব হোৱাট ইজ হি ইজ এ ডক্টৰ তাৰপিছত ৰীমা ইজ দ্য টলেষ্ট গাৰ্ল ইন দ্য ক্লাছ এইটো হো ব্যৱহাৰ কৰি হো ইজ দ্য টলেষ্ট গাৰ্ল ইন দ্য ক্লাছ আনচাৰ হ'বগৈ ৰীমা where ব্যৱহাৰ কৰি লিখিব লাগে ইয়াত লিভছ আছে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে মানে সিম্পল প্ৰেজেন্ট টেন্সত আছে সেই কাৰণে ইয়াত ভাৰ্বৰ লগত এছ আছে আৰু এছ থকাৰ কাৰণে আমি ইয়াত ডাজৰ সহায় ল'ম where does your cousin live next find out the phrases in the following sentence and write them ইয়াত আমি কি কৰিব লাগে phrases লিখিব লাগে I saw an elephant with very long tusk ইয়াত আমাৰ যোনটো ফ্ৰেজ মানে কি যে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে গ্ৰুপ অফ ওয়াৰ্ড which doesn't make a complete sense ইয়াকে আমি ফ্ৰেজ বুলি কওঁ গতিকে ইয়াত চোৱা with very long tusk এইখিনি হৈছে ফ্ৰেজ next she is a girl of sweet voice to হৈছে গৈ ফ্ৰেজ তাৰপিছত he spoke in a brave manner to হৈছে ফ্ৰেজ the book is not available at present to হৈছে ফ্ৰেজ তোমালোকক মই এটা সহজ ট্ৰিক্স ইয়াৰ পৰা দিওঁ with চোৱা of চোৱা in চোৱা at চোৱা চাৰিওটা সেন্টেন্সত এইবিলাকক আমি প্ৰিপজিশন বুলি কওঁ with in of at আৰু প্ৰিপজিশনৰ পিছৰ বাকি যিখিনি ওয়াৰ্ড থাকে প্ৰিপজিশনৰ পৰা আৰম্ভ কৰি গোটেইখিনিক আমি ফ্ৰেজ বুলি কম এইখিনিয়ে কেতিয়াও বাক্য ৰচনা কৰিব বাক্যৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে আৰু এটা কথা মনত ৰাখিবা বাক্যত যেতিয়া প্ৰিপজিশন আহি যায় প্ৰিপজিশনৰ পিছৰখিনি কেতিয়াও সেন্টেন্স হ'ব নোৱাৰে এটো ফ্ৰেজ বুলি কম আমি নেক্সট ট্ৰান্সলেট কৰিব লাগে তুমি সাঁতুৰিব জানানে do you know how to swim পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে the earth moves round the sun ভাৰতবৰ্ষ এখন বিশাল দেশ ইণ্ডিয়া ইজ এ ভাষ্ট কান্ট্ৰি বা ইণ্ডিয়া ইজ এ লাৰ্জ কান্ট্ৰি গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ গুৱাহাটী ইজ এ বিগ সিটি ইন আসাম এইখিনি আছিল কুৱেশ্যন পেপাৰটো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় জনাবা ক'ৰ পৰা ভিডিঅ'টো চাইছা জনাবলৈ নাপাহৰিবা তোমালোকৰ স্কুলত এনেকুৱা পৰীক্ষা কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব জনাবা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ